সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 23 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, দিনৰ 10:43 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, ৰাত্ৰি 2:41 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:05 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মনুষ্যগণ, গন্ধৰ্ব ৰশ্মি হ'ব বৰুণ যোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:41 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ অস্থি হ'ব আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব, কিন্তু ৰাত্ৰি 2:41 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:36 পৰা 12:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:50 পৰা 11:16। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে শুভাৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশখন থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ শিশুসকলৰ আজি পঢ়া শুনাত মন বহিব, অৱশ্যে ভৱিষ্যতৰ বাবে চিন্তাও কৰা দেখা যাব। এই মেষ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে, কিন্তু ব্যৱসায়িক লেনদেন, ব্যৱসায়িক উন্নতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ৰ ফালৰ পৰা আপোনাৰ দিনটো অত্যন্ত শুভ, লগতে কৰ্মক্ষেত্ৰতো আপোনাৰ পদোন্নতি হ'ব। গতিকে কৰ্মক্ষেত্ৰতো আপোনাৰ আজি শুভ হৈ পৰিব। সন্ধিয়া কোনো সম্পৰ্কীয় ব্যক্তি নতুবা অন্য কাৰোবাৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ আপুনি সন্ধিয়া আনৰ ঘৰলৈ যাবলগীয়া হ'ব পাৰে। কিন্তু আজি পুৰণা দিনৰ কোনো কথা আপোনাৰ মনলৈ আহিব, গতিকে কিছু আৱেগিক হৈ পৰাও দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলৰ। অৱশ্যে আপোনাৰ কোনো কথাই প্ৰিয়জনৰ মনত অকণমান আঘাত দিব পাৰে, গতিকে যিমান পাৰে কথা বতৰা কোৱাৰ সময়ত সংযম হোৱাটো আপোনাৰ বাবে আজি ভাল হ'ব। বাকী অৱশ্যে অন্য সকলো ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। বিশেষকৈ শিক্ষা ক্ষেত্ৰতো আজি দিনটো আপোনাৰ শুভ হৈ পৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ মনত অকণমান চঞ্চলতা বৃদ্ধি পাব পাৰে। কোনটো কাম কৰিম, কোনটো নকৰিম, ক'লৈ যাম, ক'লৈ নাযাম, এনে ধৰণৰ ভাৱ হয়তো আপোনাৰ মনত আহিব পাৰে। বাকী অন্য সকলো ফালৰ পৰা শুভ দেখা পোৱা গৈছে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ। আজি অৱশ্যে শুভ সংখ্যা থাকিব আপোনাৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকল আজি উদাৰ হৈ পৰা দেখা যাব, অৰ্থাৎ কিবা বয় বস্তু আনক দি দিব বিচাৰিব পাৰে, অৰ্থাৎ দান পুণ্য কৰাৰো হয়তো মন যাব পাৰে। অৱশ্যে কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ক'ৰবাত সৰু সুৰা উৎসৱ নতুবা কিবা প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু কোনো কথাই আপোনাৰ আজি সুখ বৃদ্ধি কৰিব। কিবা কাৰণবশতঃ আপুনি সুখী হৈ পৰা দেখা যাব। আপোনাৰ প্ৰতিভা
বিকশিত হ'ব। গতিকে ভাল ভাল কামত আপুনি নিজৰ দক্ষতা দেখুৱাব পাৰিব, প্ৰতিভা আজি দেখুৱাব পাৰিব। দিনটো আপোনাৰ বাবে সকলো ফালৰ পৰা আজি লাভদায়ক দেখা পোৱা গৈছে। আপোনাৰ কাম কৰাৰ উদ্যম, সাহস আৰু বিশেষকৈ এনাৰ্জি আপোনাৰ আজি যথেষ্ট থাকিব। সকলো ক্ষেত্ৰত উৎসাহ আপোনাৰ বৃদ্ধি পাব। অৱশ্যে সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ বাকী অৱশ্যে অকণমান কোনো কথা হয়তো পাহৰিব পাৰে, অকণমান স্মৃতিশক্তি কম হ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ফূৰ্তি ফাৰ্তাৰ মাজে দিনটো পাৰ কৰা দেখা যাব। ক'ৰবাত ফুৰিব যাবৰ হয়তো আপোনাৰ মন যাব পাৰে, বিশেষকৈ দিনটোৰ সন্ধিয়া আপোনাৰ ঘৰত থকাৰ সিমান মন নহ'ব পাৰে। বাকী আপোনাৰ সকলো ফালৰ পৰা শুভ হৈ পৰিব। শুভ সংখ্যা থাকিব আজি আপোনাৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলো আজি উদাৰ হৈ পৰা দেখা যাব। গতিকে এওঁলোকৰ কিবা যদি বয় বস্তু আছে সেইবোৰো হয়তো আনক দি দিব বিচাৰিব পাৰে, অৰ্থাৎ দান কৰাৰ ইচ্ছা এওঁলোকৰ অকণমান মনত অহা দেখা পোৱা যাব। অৱশ্যে ধন যদি ক'ৰবাত আপুনি সঞ্চয় কৰি থৈ দিছিল পূৰ্বতে, তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। কিন্তু পৰিয়ালত এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ অধিক সময় ঘৰতে পাৰ হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ কিবা ভাল সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা আছে। গতিকে কোনো কোনো ক্ষেত্ৰত আপুনি সৰু সুৰা হ'লেও হয়তো সুবিধা ক'ৰবাত পাব পাৰে, কিন্তু আনে বিশেষকৈ প্ৰিয়জনে অকণমান আমনি কৰা দেখা যাব। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু আমনিদায়ক অনুভৱ আপুনি কৰিব পাৰে, কিন্তু উৎসাহ উদ্দীপনা এওঁলোকৰ বৃদ্ধি পাব। সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে কিছু উৎসাহ বৃদ্ধি পোৱা দেখা যাব। সৰু সুৰা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ খৰচ আপোনাৰ অকণমান বৃদ্ধি পাব। হয়তো কিবা ক্ৰয় কৰাৰ ক্ষেত্ৰত কিবা কিনিবলগীয়া হয়তো আপুনি হ'ব পাৰে। বাকী আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছিকৈ কাম কৰা দেখা যাব। গতিকে বেছিকৈ কাম কৰিলে অকণমান স্বাস্থ্য হয়তো দুৰ্বল হ'ব পাৰে। গতিকে অকণমান কৰ্মক্ষেত্ৰত কমকৈ কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব। কিন্তু আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ আজি কিছু সম্ভাৱনা আছে। ভাবি থকা কথাসমূহ আপোনাৰ সিদ্ধি হ'ব। আজি হঠাৎ খৰচ অকণমান বাঢ়িব পাৰে। ক'ৰবাত আপুনি হঠাৎ খৰচ কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালৰ উত্তৰদায়িত্ব অকণমান বাঢ়িব। পৰিয়ালৰ কিবা দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে, কিন্তু এওঁলোকে সকলোৰে সমস্যা দূৰ কৰা দেখা যাব। অৰ্থাৎ সকলোৰে সমস্যাৰ বিষয়ে কিছু এওঁলোকে আজি গুৰুত্ব দি সমাধান কৰিব বিচৰা দেখা যাব। খুব উদাৰ হৈ পৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে সৰু সুৰা উপহাৰ লাভ কৰিব পাৰে। আনে আপোনাক আজি মৰম চেনেহ কৰাও দেখা যাব। লগতে নিজৰ ক্ষমতা দক্ষতা আপুনি ক'ৰবাত দেখুৱাব পাৰিব। গতিকে নিজৰ ক্ষমতা আপুনি আনক দেখুৱাব পাৰিব। নতুন নতুন চিন্তাধাৰা, নতুন নতুন বিচাৰধাৰা আপোনাৰ মনত অহা দেখা যাব। গতিকে লক্ষ্য কৰিলে এওঁলোকৰ দিনটো আজি সকলো ফালৰ পৰা শুভ দেখা পোৱা গৈছে। হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি লাভ কৰিব পাৰে। বাকী আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য সুস্থ সবল হৈ থাকিব, কিন্তু মনত অকণমান এলাহ ভাৱ বৃদ্ধি পাব পাৰে। কাম কৰিবলৈ হয়তো আপোনাৰ মন নাযাব পাৰে। যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আপোনাৰ মন নাযাবও পাৰে, কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো মধ্যম দেখা পোৱা গৈছে। ধন আজি প্ৰাপ্তিৰ বাবে, ধন লাভ কৰিবৰ বাবে অকণমান আপুনি কিছু কষ্ট কৰিব লাগিব। অতি সহজতে আপুনি ধন লাভ নকৰে, গতিকে চেষ্টা কৰাতহে আপুনি আজি ধন লাভ কৰিব। কিন্তু সন্ধিয়া আজি আপোনাৰ ঘৰলৈ কোনো আলহীৰ আগমন হ'ব পাৰে, নতুবা কোনো প্ৰিয় ব্যক্তিৰ আগমন আপোনাৰ সন্ধিয়াৰ সময়ত হ'ব পাৰে। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা কথাক লৈ প্ৰিয়জনৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ হয়তো অকণমান তদন্ত হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত যি কামেই নকৰক কিয় অকণমান গুৰুত্ব সহকাৰে কৰিলে আপোনাৰ সকলো ফালৰ পৰা শুভ দেখা পোৱা গৈছে। আপোনাৰ দ্বাৰা কিবা ভুল হ'ব পাৰে কৰ্মক্ষেত্ৰত, গতিকে অকণমান গুৰুত্ব ৰাখিব।
ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অত্যন্ত শুভ, নতুন দিশ লাভ কৰিব ব্যৱসায়িকসকলে। গতিকে ব্যৱসায়িকসকলৰ নতুন উন্নতি, নতুন প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব। সৰু সুৰা কথাক লৈ বিশেষকৈ বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে মতভেদ হ'ব পাৰে। গতিকে অকণমান কথা বতৰা কমকৈ ক'লে বাকী আপোনাৰ সকলো ফালৰ পৰা শুভভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা আপোনাৰ বাবে থাকিব আজি 4 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি মনৰ পচন্দৰ কাম কৰিলে আপোনাৰ দিনটো শুভ হ'ব। যদি আপুনি অকণমান জোৰ কৰি আপুনি ভাল নোপোৱা কাম কৰে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অকণমান কিছু আমনিদায়ক হ'ব পাৰে। বাকী অৱশ্যে আপোনাৰ আজি কৰ্মস্থান পৰিৱৰ্তন হ'ব। এঠাইত পৰা আন ঠাইলৈ কৰ্মবশতঃ আপুনি যাবলগীয়া হ'ব পাৰে, নতুবা একেটা কামত আপুনি লাগি থাকিব নোৱাৰিব পাৰে। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাৰ আপুনি সুবিধা লাভ কৰিব। লগতে ধন য'তে ত'তে সঞ্চয় কৰাৰ পূৰ্বে অকণমান চাই লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ আজি ঘৰৰ দায়িত্ব, ঘৰুৱা দায়িত্ব বৃদ্ধি পাব। গতিকে ঘৰৰ কিবা উত্তৰ দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। আজি বন্ধুৰ পৰা অকণমান দূৰত্ব বাঢ়িব। বন্ধুৰ হয়তো আপোনাৰ ওচৰত নাথাকিব পাৰে প্ৰয়োজনীয় সময়ত, কিন্তু ভৱিষ্যতৰ বাবে এওঁলোকে চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিম কি নকৰিম এনেধৰণৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে। আজি নতুন কথা আপুনি ক'ৰবাৰ পৰা শিকিব পাৰিব। গতিকে ভাল কথা শিকাৰ, নতুন কথা শিকাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে বাকী অন্য সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব এওঁলোকৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম দেখা পোৱা গৈছে, কিন্তু আজি এই তুলা ৰাশি ব্যক্তিসকলে ধন সঞ্চয় কৰিব পাৰিব। কিছু ধন আপোনাৰ হাতত সঞ্চয় হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে পৰিয়ালত পৰ্যাপ্ত সময় ঘৰত হয়তো থাকিব নোৱাৰিব পাৰে। ঘৰৰ পৰা বাহিৰতহে দিনটোৰ অধিক সময় পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলে কোনো ক্ষেত্ৰত কিবা সুবিধা হয়তো লাভ কৰিব পাৰে, কিন্তু নতুন ব্যৱসায় কৰাৰ বাবে আপোনাৰ অত্যন্ত শুভ। অৱশ্যে যিকোনো ব্যৱসায় কৰাৰ পূৰ্বে পিতৃ মাতৃৰ উপদেশ লোৱাটো ভাল হ'ব। তেনে কৰিলে আপোনাৰ ব্যৱসায়ত আৰু অধিক আগবাঢ়ি যোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজি মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে, গতিকে ভয় ভাৱ দূৰ কৰিব পাৰিলে সকলো ফালত আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কথা বতৰা কোৱাৰ শৈলী খুব সুন্দৰ হ'ব। এওঁলোকে খুব সুন্দৰভাৱে আনক কথা কোৱা দেখা যাব, যাৰ বাবে কথা বতৰাত কিছু মধুৰতা অহা দেখা যাব। বাকী এওঁলোকৰ বিবাহিতসকলৰ ফালৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে। খুব সুন্দৰভাৱে বৈবাহিক জীৱন আপোনাৰ পাৰ হ'ব আৰু শুভ সংখ্যা আজি আপোনাৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰূপালী। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি আশা আকাংক্ষাসমূহ কিছু বৃদ্ধি পাব। লগতে আপুনি যিমান ধন লাভ কৰিব আপুনি ভবামতে ধন হয়তো লাভ নকৰিব পাৰে। অৰ্থাৎ আপুনি যদি 100 টকা লাভ কৰিম বুলি ভাবি আছিল তেতিয়াহ'লে হয়তো আপুনি 50 টকাহে লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি ভবাতকৈ অকণমান কমকৈ ধন লাভ কৰা দেখা যাব। আজি সমাজৰ কামত বৰ বিশেষ অংশগ্ৰহণ কৰিব নোৱাৰিব, কিয়নো ব্যক্তিগত ক্ষেত্ৰতে আপুনি ব্যস্ত থাকিব লাগিব। তথাপি আপোনাৰ গোটেই দিনটো ব্যস্তভাৱে পাৰ হ'ব। ঘৰত বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত দিনটোৰ অধিক সময় পাৰ হ'ব। আজি ৰাশি ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰিলে হয়তো প্ৰিয়জন কিছু নিৰাশ হ'ব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত পুৰণা কামৰ প্ৰশংসা আপুনি লাভ কৰিব পাৰে। পূৰ্বতে কৰি থোৱা কিবা কামৰ বাবেই আপুনি কিছু প্ৰশংসা লাভ কৰিব। অৱশ্যে আপোনাৰ উন্নতি প্ৰগতিৰো আজি যোগ দেখা পোৱা গৈছে। কিছু পৰিমাণে হ'লেও আপুনি আগবাঢ়ি যাব পাৰিব। বিশেষকৈ ব্যৱসায়ত আগবঢ়াৰ পূৰ্বে আপুনি আনৰ কথা শুনাটো আপোনাৰ বাবে ভাল হ'ব। আজি সেই ব্যক্তিসকলে কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব। বিশেষকৈ নিজতকৈ সৰু ব্যক্তিৰ সৈতে দিনটোৰ অধিক সময় কথা বতৰা কোৱা দেখা যাব। বাকী এওঁলোকৰ অন্য সকলো ফালৰ পৰা শুভভাৱে দিনটো পাৰ হ'ব। বিশেষকৈ
শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বেঙুনীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি হাতত ধন অহা যোৱা কৰি থাকিব, অৰ্থাৎ কিছু ধন যদি আগমন হয়, কিছু ধন আপোনাৰ খৰচো হৈ থাকিব। লগতে কাৰ্যসিদ্ধিৰ যোগ দেখা পোৱা গৈছে। আপোনাৰ কামসমূহ সুকলমে আজি সমাপন হ'ব। গতিকে যি কামেই নকৰক কিয় সেই কামত বৰ বিশেষ আজি বাধা নাখায়, সেই কামসমূহ সুকলমে হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কাৰোবাক আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ পৰিয়ালৰ আপুনি সহায়ৰ হাত আগবঢ়াব লাগিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনক কিবা প্ৰতিশ্ৰুতি যদি দিম বুলি ভাবি আছে আজি নিদিব, কিয়নো সেই প্ৰতিশ্ৰুতি আপুনি ৰক্ষা কৰিব নোৱাৰিব পাৰে। নতুন কাম নতুন পৰিকল্পনা আপুনি ভবামতেই হ'ব, গতিকে ভবামতেই সকলো ক্ষেত্ৰত আপোনাৰ আগবাঢ়ি যোৱাৰ আজি সুবিধা দেখা পোৱা গৈছে। অৱশ্যে দিনটোৰ কিছু সময় আপুনি অকলশৰীয়াভাৱেও পাৰ কৰিবলগীয়া হ'ব পাৰে। আজি চাফ চিকুণতাত খুব গুৰুত্ব ৰখা দেখা যাব। এই ধনুৰাশি ব্যক্তিসকল আজি খুব পৰিষ্কাৰ হৈ থকা দেখা যাব। বাকী এওঁলোকৰ অন্য সকলো ফালৰ পৰা শুভভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি থাকিব এওঁলোকৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস প্ৰবল বৃদ্ধি পাব, গতিকে খুব আত্মবিশ্বাসী হৈ পৰা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকল। লগতে এওঁলোকে নতুন কৰ্মৰ সন্ধানত হয়তো ক'ৰবাত যাব পাৰে, অৰ্থাৎ বিশেষকৈ কৰ্মসংস্থাপনৰ সন্ধানত থকা ব্যক্তিসকলে আজি নতুন কৰ্মৰ সন্ধান কৰা দেখা যাব। কিন্তু সৰু সুৰা আপোনাৰ সা সামগ্ৰী হেৰুৱাব পাৰে, গতিকে নিজৰ সা সামগ্ৰীসমূহৰ ওপৰত অকণমান গুৰুত্ব ৰাখিব। ঘৰত উলহ মালহৰ এক পৰিৱেশ গঢ়ি উঠিব, গতিকে ঘৰত আজি আপোনাৰ এক উৎসৱ মুখৰ পৰিৱেশ গঢ়ি উঠা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰথম দৃষ্টিতে হয়তো কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আজি দিনটো অত্যন্ত শুভ। বিশেষকৈ এই ৰাশি ব্যক্তিসকলৰ আজি একাগ্ৰতা বৃদ্ধি পাব। একাগ্ৰ হৈ সকলো ক্ষেত্ৰত আগবঢ়াৰ বাবে আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আজি সকলো কাম এওঁলোকে খুব অতি সোনকালে অতি সহজতে কৰা দেখা যাব। গতিকে কৰ্মক্ষেত্ৰতো ক্ষিপ্ৰতা, কৰ্মক্ষেত্ৰত আপোনাৰ আজি অতি সোনকালে কামসমূহ হোৱা দেখা যাব। বাকী আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি কিছু মানসিকভাৱে পৰিষ্কাৰ হৈ থকা দেখা যাব। এওঁলোকৰ মন আজি খুব পৰিষ্কাৰ হৈ থাকিব। লগতে কৰ্মক্ষেত্ৰত অকণমান মজলীয়া দেখা গৈছে। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু আজি মধ্যমভাৱে দিনটো পাৰ হ'ব। আজি এওঁলোকে হাতত থকা ধন কিছু সঞ্চয় কৰিব বিচৰাও দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ যদিও প্ৰেমত এওঁলোকে অধিক গুৰুত্ব দিয়াৰ বাবে কিবা কাম হয়তো আপোনাৰ কৰিবলৈ বাকী ৰ'ব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব। লগতে উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত অৱশ্যে যদিও কিবা কাম আপোনাৰ ফাঁচি থাকিব পাৰে, কিবা কাম সম্পূৰ্ণ নহ'ব পাৰে, অৰ্থাৎ আপুনি কৰি থকা কিবা কামৰ হয়তো আজি সম্পূৰ্ণভাৱে সেই কাম নহ'ব পাৰে, অনাগত দিনৰ বাবে কৰিবলৈ হয়তো বাকী ৰ'ব পাৰে। কিন্তু এই ৰাশিৰ বিবাহিতসকলৰ বাবেও আজি দিনটো খুব শুভ। কিবা শুভ খবৰ এওঁলোকে ঘৰত লাভ কৰিব পাৰে, গতিকে এওঁলোকৰ আজি শুভ খবৰ অহাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বাকী আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে যদি আজি ঘৰৰ ছাপৰ্টত কিবা ব্যৱসায় কৰে তেতিয়াহ'লে আপোনাৰ দিনটো লাভদায়ক হ'ব। অৱশ্যে সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগ আজি দেখা পোৱা গৈছে। আজি সকলো ফালৰ পৰা আপোনাৰ দিনটো সুখদায়ক হ'ব। সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব। লগতে কোনো কথাক লৈ অকণমান খঙো আপোনাৰ বাঢ়িব পাৰে, হঠাৎ খং আপোনাৰ উঠিব পাৰে। কিন্তু এই ৰাশিৰ যিসকল ব্যক্তি টেকনিকেল ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ বাবে দিনটো আজি অত্যন্ত শুভ। তেওঁলোকে কিবা ভাল সুবিধা লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা আহিব পাৰে, কিয়নো মনত অকণমান চঞ্চলতা, মনত অস্থিৰতা অহাৰ বাবে একাগ্ৰ হৈ হয়তো আপুনি কোনো কাম
কৰিব নোৱাৰিবও পাৰে, কিন্তু মন পচন্দৰ এওঁলোকে কাম কৰিব পাৰিব। মন পচন্দৰ কামতহে এওঁলোক আগবঢ়া দেখা যাব। এওঁলোকৰ যি কাম কৰি ভাল নাপায় তেনে কামত এওঁলোকে আগবাঢ়ি যোৱা দেখা নাযায়। আজৰি সময়ত বিশেষকৈ ঘৰৰ কিবা চাফ চিকুণ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে খুব পৰিষ্কাৰ হৈ থকাও দেখা যাব এই মীন ৰাশিৰ ব্যক্তিসকল। বাকী এওঁলোকৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।